Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম কেইটামান গুৰুত্বপূৰ্ণ কথা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 ৰ বিষয়ে। সো মই কেইটামান ইনফৰমেশন পাইছো নতুনকে সো সেই ইনফৰমেশনখিনি শেয়াৰ কৰিবৰ কাৰণে ভিডিঅটো বনালো। লগতে আজিৰ ভিডিঅটোত আমি ডিসকাস কৰিম নটিফিকেশন আৰু এডভাৰটাইজমেন্ট কেতিয়া আহিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ, ভ্যাকেন্সি কিমান থাকিব পাৰে, এক্সাম প্যাটাৰ্ন আৰু সিলেবাছৰ ওপৰত। অলৰেডি যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 1 আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2 দি থৈছে তেওঁলোকে গম পাব এক্সাম প্যাটাৰ্ন সিলেবাছৰ বিষয়ে। বাকি যিসকলে ফাৰ্স্ট টাইম দিম বুলি ভাবিছে এডিআৰই 3.0 তেওঁলোকৰ কাৰণে সিলেবাছখন আৰু এক্সাম প্যাটাৰ্নৰ বিষয়ে মই অলপ আজিৰ ভিডিঅটোত আপোনালোকক অৱগত কৰিম। ঠিক আছে, আৰু লগতে আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই 3.0 যদি সিৰিয়াসলি প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়া হলে মই আপোনালোকক গাইড কৰিম এই ভিডিঅটোৰ থ্ৰুৱেদি। সো ফাৰ্স্ট অফ অল নটিফিকেশন আৰু এডভাৰটাইজমেন্টৰ কথা যদি কওঁ, আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে ৰিক্ৰুটমেন্ট কৰে। অসমৰ আসাম গভৰ্ণমেন্টৰ বহুতখিনি বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টস ইয়াতে জড়িত হৈ থাকে। একেলগে এটা কম্বাইন এক্সামিনেশন কন্ডাক্ট কৰা হয় গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে। গ্ৰেড 3 ৰো তিনটামান ক্যাটেগৰি থাকে, তাতে এটাটো হল হাই সেকেন্ডাৰী পাস থাকে, এটা জেনাৰেল হাই সেকেন্ডাৰী পাস থাকে আৰু এটা হাই সেকেন্ডাৰী সায়েন্সৰ ক্যান্ডিডেটছখিনিৰ কাৰণে থাকে। তাৰ পিছত আহি গল গ্ৰেজুৱেট লেভেলৰ পোষ্ট থাকে। তাৰ পিছত আহি গল গ্ৰেড 3 এ আকৌ ড্ৰাইভাৰ লেভেলৰ পোষ্টখিনি থাকে। ঠিক আছে, সো গ্ৰেজুৱেট লেভেলৰ কেইবাটাও ক্যাটেগৰি থাকে, গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্লোমা, অনলি গ্ৰেজুৱেট, তাৰপিছত গ্ৰেজুৱেট উইথ ষ্টেনোগ্ৰাফি। সো তেনেকুৱা বেলেগ ধৰণৰ ক্যাটেগৰি ইয়াতে আমি দেখা পাওঁ। আৰু লগতে গ্ৰেড 4 ত আপোনালোকৰ থাকে এটাটো হল ক্লাছ 8 লৈকে পঢ়া আৰু এটা হল ক্লাছ 10 পাস মানে মেট্ৰিক পাস। ঠিক আছে, সো দুটা ক্যাটেগৰি থাকে। আৰু ইয়াতে যদি আমি নটিফিকেশন আৰু এডভাৰটাইজমেন্টৰ কথা কওঁ তেতিয়া হলে নটিফিকেশন আৰু এডভাৰটাইজমেন্ট আপোনালোকে ডিসেম্বৰৰ শেষৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। আপোনালোকে বহুতে কৈ থাকিব পাৰে কিছুমান কথা যে ৰিসেন্টলি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোনটো ভিডিঅ আপলোড কৰিছিলে ফেসবুকত বা তেওঁৰ টুইটাৰ হেণ্ডেলত, তাতে হয়তো এডিআৰইৰ কোনো উল্লেখ কৰা নাছিলে বা অকল আসাম পুলিচৰ বা তেনেকুৱা ধৰণৰ পোষ্টবিলাকৰ কথা উল্লেখ কৰিছিলে। কিন্তু কেতিয়াবা মিস আউট হৈ যায় কিছুমান বস্তু, কিন্তু এডিআৰই 3.0 অহাটো একেবাৰে মানে সিওৰ হয়, সাৰ্টেন হয়। ঠিক আছে, সো এডিআৰই 3.0 আহিব। সো ডিসেম্বৰ মানত আপোনালোকে ডিসেম্বৰ শেষৰ ফালে এডভাৰটাইজমেন্ট বা নটিফিকেশন পাই যাব। খালি এক্সামটো হওঁতে কাৰণ ইলেকশ্যন আছে 2026 ৰ আসাম লেজিসলেটিভ এছেম্বলি ইলেকশ্যন আছে। সো ইলেকশ্যনৰ পাছত আপোনালোকে এক্সাম এক্সপেক্ট কৰিব পাৰে আগষ্ট ছেপ্টেম্বৰত। কিন্তু তথাপিতো আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিলে মানে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰিব। আৰু ভ্যাকেন্সিৰ কথা যদি কওঁ তেতিয়া হলে এতিয়া ডিপাৰ্টমেন্টবিলাকৰ স্ক্ৰুটনি চলি আছে, কোনবিলাক ডিপাৰ্টমেন্টত কিমান ভ্যাকেন্সি আছে। এতিয়া এডিআৰইটো ধৰক কিছুমান হয়তো ভ্যাকেন্সি ৰৈ যাব পাৰে, বাকি অন্যান্য যোনখিনি ডিপাৰ্টমেন্টছ আছে সেইবিলাকতো কিছুমান ভ্যাকেন্সি ৰৈ যাব পাৰে আৰু নতুনকৈ কোন ডিপাৰ্টমেন্টত নতুন ভ্যাকেন্সি উলিয়াব পাৰে। সো সেইখিনিৰ ওপৰত স্ক্ৰুটনি চলি আছে। আৰু যেতিয়া কি বুলি কয় 2026 ৰ ইলেকশ্যন হৈ যাব তাৰ পিছত হয়তো আৰু অকমান পোষ্ট বাঢ়ি যাব পাৰে। ঠিক আছে, ইয়াতে পোষ্টবিলাক কি হয় এতিয়া এডভাৰটাইজমেন্ট ওলালেও পাছত গৈ পেলাই তেওঁলোকে পৰীক্ষাৰ আগত কিছুমান পোষ্ট এড কৰিব পাৰে। তেনেকুৱা ধৰণৰ হয়, বহুতবিলাক কম্পিটিটিভ এক্সামত হয়, নট অনলি এডিআৰই, ডিএছএছ ডিএমইটো আমি দেখা পাওঁ তেনেকুৱা ধৰণৰ চেঞ্জেছ। আৰু লগতে তাতে এটা নোট দিয়ে আৰু এপিএছচি পৰীক্ষাবিলাকতো থাকে, তাতে তলত এটা নোট দিয়ে যে পাছত ভ্যাকেন্সি ইফাল হ'ব পাৰে, কম বেছি হ'ব পাৰে। জেনেৰেলি বেছিয়ে হয়, কম ক্ষেত্ৰত তেনেকৈ দেখা পোৱা যাওঁ। ঠিক আছে, সো তেনেকুৱা ধৰণৰ আপোনালোকে ভ্যাকেন্সি এতিয়া এজ অফ নাওটো স্ক্ৰুটনি কৰালৈকে 5000 ভ্যাকেন্সি স্ক্ৰুটনি কৰা হৈছে মই যিমানখিনি ইনফৰমেশন পাইছোঁ। কিন্তু আৰু স্ক্ৰুটনি কৰি আছে আৰু পোষ্ট আপোনালোকৰ ইয়াতে বহাৰ সম্ভাৱনা বহুত বেছি আছে। ঠিক আছে, বাকি এক্সাম প্যাটাৰ্ন আৰু সিলেবাছৰ বিষয়ে আমি ডিসকাস কৰিম, কিন্তু তাৰ আগতে মই আপোনালোকক কেইটামান কথা শেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে যদি এডিআৰইৰ কাৰণে জেনুইনলি প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেতিয়া হলে প্ৰি ষ্টাডি বুলি এটা এপ আছে, সেই প্ৰি ষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকে প্লে ষ্ট'ৰত পাই যাব প্ৰি ষ্টাডি এপটো। সো মই প্লে ষ্ট'ৰ গুগল প্লে ষ্ট'ৰ আৰু এপলৰ আইফোন অপাৰেটিং সিস্টেমত আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগে মই লিংকটা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে গৈ পেলাই লিংকত গৈ পেলাই প্ৰি ষ্টাডি এপটো ডাউনলোড কৰিব পাৰিব। এনেকৈ মই যোনটো এৰ' মাৰ্ক দি পেলাই দেখুৱাইছোঁ গ্ৰীণ কালাৰ প্ৰি ষ্টাডি। সো ইয়াতে আপোনালোকে সাৰ্চ কৰিলে মানে গুগল প্লে ষ্ট'ৰে হওক বা আইফোন অপাৰেটিং সিস্টেম কোনোবাই যদি আইফোন ইউজ কৰিছে তাতো আপোনালোকে সাৰ্চ কৰি পাৰিব, আইফোন প্লে ষ্ট'ৰটো পাই যাব। তাৰপিছত আপোনালোকে ইয়াতে গৈ পেলাই যেতিয়া আপোনালোকে এনেকৈ প্ৰি ষ্টাডি এপটো আহিব ইয়াতে ইনষ্টল কৰিব। মোৰ ইয়াত ইনষ্টল হৈ আছে, সো সেইটো কাৰণে আনইনষ্টল অপশ্যনটো আহিছে।
আপোনালোকে ইয়াতে ইনষ্টল কৰি ল'ব পাৰিব প্ৰি ষ্টাডিটো তাৰপিছত আপোনালোকে ইনষ্টল কৰাৰ পিছত প্ৰি ষ্টাডি ইনষ্টল কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন পেজ আহিব সো ইয়াতে আপোনালোকে দেখিছে পোষ্টাৰটোত ADRE 3.0 ফাইনেল সিলেকশন বেস ফুল কোর্স আছে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে এভেইলেবল আছে কোর্সটো ঠিক আছে সো আপোনালোকে অসমীয়া আৰু ইংলিশ দুইটা মাধ্যমতে পাব কোর্সটো ইয়াতে কেবাজনো এক্সপেৰিয়েন্স টিচাৰ আছে ইয়াতে অৰবিন্দ ছাৰ আছে আপোনালোকৰ লগতে ধন ছাৰ নবৰণ ছাৰ ইয়াহয়া ছাৰ ঠিক আছে স্বৰ্ণালী মেম কাস্মিতা মেম আৰু বনস্মিতা মেম তেওঁলোকে আপোনালোকক গাইড কৰিব গুটেখিনি বস্তু আৰু এওঁলোকে অলৰেডি সাকসেসফুল হয় তেওঁলোকে নিজেও ADRE ক্লিয়াৰ কৰি থৈছে বহুতখিনি আৰু বহুতখিনি এক্সপেৰিয়েন্স টিচাৰ আছে ইয়াতে জড়িত নট অনলি ADRE বহুতবিলাক কম্পিটিটিভ এক্সামছ তেওঁলোকে ক্লিয়াৰ কৰা আছে আৰু ইয়াতে কোৰ্সটোত আপোনালোকৰ কোৰ্সটোৰ বিশেষকৈ কি পাব মই কৈ দিছো এনে প্ৰাইসটো 1499 আৰু আপোনালোকে এই পোষ্টাৰখন ক্লিক কৰিলে মানে নেক্সট এটা পেজলৈ আপোনালোকক গাইড কৰা হ'ব এই পেজটো এনেকৈ খুল খাব ঠিক আছে ADRE 3.0 ফাইনেল সিলেকশন বেস 2025 ঠিক আছে এটোত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৰব মই দেখাই আছো এনেকুৱা এটা পেজ খুল খাব এনেকুৱা এটা পেজ খুল খালে মানে আপোনালোকে তলত গৈ পেলাই যদি বাই নাও কৰে তেতিয়াহলে কোৰ্সটো কিনিব পাৰিব ঠিক আছে কোৰ্সটো ইয়াতে বাই নাও কৰি পেলাই কিনিব পাৰিব আৰু কোৰ্সটোৰ কিছুমান ফিচাৰ্স মই কৈ দিছো কি আপোনালোকৰ কোৰ্সটো কভাৰ কৰা হ'ব কোৰ্সটোত আপোনালোকে ইয়াতে দেখিছে ADRE 3.0 ফাইনেল সিলেকশন বেস 2025 কোৰ্স ফিচাৰ্সটো হল লাইভ ক্লাसेस থাকিব ৰেকৰ্ডেড ক্লাसेसও থাকিব আপোনালোকে লাইভ ক্লাसेसও কৰিব পাৰিব আৰু কোনবাই যদি লাইভ ক্লাसेस কৰিব নোৱাৰে তেনলে ৰেকৰ্ডেড ক্লাसेसও আপোনালোকে এটেন্ড কৰিব পাৰিব আৰু লগতে কমপ্লিট সিলেবাস কভাৰ কৰিব গুটেখিনি এজ পাৰ সিলেবাস যিমানখিনি কভাৰ দৰকাৰ পৰে গুটেখিনি অফিচিয়েল সিলেবাস ইয়াতে কভাৰ হ'ব PDF নোটসও পাই যাব ই-বুকও পাই যাব আসামিজ আৰু ইংলিশ দুইটা মাধ্যমতে ইয়াতে এভেইলেবল থাকিব 24 মান্থস কাৰেন্ট এফেয়াৰ্স ইয়াতে এভেইলেবল থাকিব মানে 24 মান্থস কাৰেন্ট more than sufficient হয় ADRE নিচিনা এক্সামিনেশনৰ কাৰণে ফুল লেংথ মক টেষ্ট ইনক্লুডেড থাকিব গুটে কোৰ্সটোত ঠিক আছে আপোনালোকে যদি এই পেকেজটো লয় স্পেশাল ফোকাস অন ম্যাথছ থাকিব আৰু বোথ ইংলিশ এন্ড both Assamese and English medium classes ইয়াতে available থাকিব আৰু MCQ sessions for practice থাকিব আৰু validity 1 year ঠিক আছে সো ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে হেতুত আপোনালোকে অনুগ্ৰহ কৰি কন্টাক্ট কৰি চাব পাৰে 8134994875 ঠিক আছে এটো WhatsApp নম্বৰত আপোনালোকে তেওঁলোকৰ লগত কন্টাক্ট কৰি চাব পাৰে নহয় বা আৰু এটা WhatsApp নম্বৰ দিয়া আছিল আপোনালোকে পোষ্টাৰখনত দেখিছে এটো WhatsApp নম্বৰটো ইয়াতে আপোনালোকে WhatsApp কৰিব পাৰে 9101669391 ঠিক আছে আৰু ইয়াতে এই কোৰ্সটোৰ আৰু এটা স্পেশালিটি কি আছে স্পেশালিটি ইয়াতে ম্যাথছৰ বেসিক প্লাস টপিক ওয়াইজ ম্যাথছ আৰু ইংলিশ ইয়াতে কি বুলি কয় ইয়াতে স্পেশাল ফোকাস দিয়া হ'ব ঠিক আছে যি সকলে ম্যাথছ বা ইংলিশত অকমান উইক তেওঁলোকে ইয়াতে স্পেশাল ফোকাস পাব কম্প্ৰিহেনশন গ্ৰামাৰ ভোকেবুলাৰি ঠিক আছে আৰু বেসিক প্লাস টপিক ওয়াইজ ম্যাথছও ইয়াতে পাব ইংলিশতো তিনটা পাৰ্টস থাকিব কম্প্ৰিহেনশন গ্ৰামাৰ ভোকেবুলাৰি এইকিটা বস্তু কভাৰ কৰা হ'ব আৰু এইবিলাক অকল ADRE কাৰণে নহয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে ইয়াতে এই কোৰ্সটো লৈ মানে প্ৰস্তুতি চলাব পাৰিব ঠিক আছে সো আপোনালোকে যদি কেনেবাকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়ালে এওঁলোকৰ লগত এই কোৰ্সটো লব বিচাৰে প্ৰি ষ্টাডি এপটো মই ভিডিও ডেসক্ৰিপচনত প্ৰি ষ্টাডি এপটোৰ লিংক দিয়া আছে গুগলৰ দি দিম গুগল প্লে ষ্ট'ৰ দি দিম আইফোনৰ প্লে ষ্ট'ৰ দি দিম তাতে গৈ পেলাই আপোনালোকে যদি কোনবাই এন্ড্ৰইড ফোন ইউজ কৰিছে এন্ড্ৰইড প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যদি কোনবাই যদি আইফোন ইউজ কৰি আছে আইফোন অপাৰেটিং সিস্টেমৰ প্লে ষ্ট'ৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লিংক গিটা ভিডিও ডেসক্ৰিপচনত মই শেয়াৰ কৰিম আৰু লগতে যোনখিনি বিশেষ ডিটেইলছখিনি লাগে কন্টাক্ট নম্বৰ এণ্ড অল হেখিনি ভিডিও ডেসক্ৰিপচনত আপোনালোকে পাই যাব ঠিক আছে সো এতিয়া আমি এক্সাম প্যাটাৰ্নৰ সিলেবাসখনৰ বিষয়ে যদি অকমান জানিব বিচাৰো তেতিয়ালে মই অকমান আপোনালোকক দেখাই দিছো সো লাষ্ট টাইম যোনটো এক্সাম প্যাটাৰ্ন আছিল এটা ৰিটেন এক্সামিনেশন হয় তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হয় কম্পিউটাৰ স্কিল টেষ্ট কাৰবাৰ ষ্টেনোগ্ৰাফি স্কিল টেষ্ট হয় তেনেকুৱা ধৰণৰ গ্ৰেড 4 ৰ কাৰণে এটা মৌখিক সাক্ষাৎকাৰ মানে ভাইভাৰ নিচিনা হয় তেনেকুৱা ধৰণৰ কথা আৰু লগতে এনে এক্সাম প্যাটাৰ্ন জেনাৰেলি চেঞ্জ নহয় ইয়াতে অলমোষ্ট একেই থাকিব এতিয়া বহুতে কৈ থাকিব পাৰে মেইনছ ইন্ট্ৰোডিউস কৰিব নেকি সব এই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত মেইনছ মানে আপোনালোকে APSC বা UPSC সিভিল সাৰ্ভিসেছ এক্সামিনেশনৰ মেইনছৰ নিচিনা বুলি নাভাবিব ইয়াতে এটা ৰিটেন এক্সামিনেশন হ'ব MCQ বেসড আৰু লগতে হয়তো যদি মেইনছ ইন্ট্ৰোডিউস কৰে ওভাৰঅল সিলেবাস এখনে থাকিব এক্সাম প্যাটাৰ্নটো যদি মেইনছ ইন্ট্ৰোডিউস কৰে মেইনছটো হয়তো এসে ৰাইটিং বা কিবা কিবি আহিব পাৰে হেতু এতিয়ালৈকে গম নাপাও কিন্তু এতিয়া ওভাৰঅল এক্সাম প্যাটাৰ্ন মোৰলেস এনেকুৱাই থাকিব ঠিক আছে এই সিলেবাসখন লাষ্ট টাইমো ফলো কৰিছিল ADRE 1 ত ADRE 2 টো ফলো কৰিছে ADRE 3 টো এখনে ফলো কৰিব ঠিক আছে সো ইয়াতে ব্যাচেলৰ ডিগ্ৰী লেভেলৰ যোনখিনি পোষ্ট আছে তাৰ কাৰণে ইয়াতে সিলেবাস এটো ঠিক আছে ইয়াতে আপোনালোকৰ 150 টা কোৱেশ্চনছ আহে টোটাল 175 মাৰ্কস থাকে ইয়াতে যদি সোশ্যাল ষ্টাডিজ থাকিব জেনাৰেল নলেজ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি জেনাৰেল ম্যাথমেটিক্স জেনাৰেল ইংলিশ
ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ ঠিক আছে ছ'চিয়েল ষ্টাডিজ মানে সমাজ বিজ্ঞান ঠিক আছে সমাজ বিজ্ঞান ছ'চিয়েল ষ্টাডিজ আপোনালোকে স্কুল লেভেলত যোনখিনি ছ'চিয়েল ষ্টাডিজ পঢ়িছিলে ছ'চিয়েল ষ্টাডিজত কি ছাবজেক্ট থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ঠিক আছে এই চাৰিটা ছাবজেক্ট ছ'চিয়েল ষ্টাডিজত ইনক্লুডেড থাকে চ' ইয়াতে টোটেল 30টা কুৱেশ্যনছ আহিব পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব সেইখিনি বস্তু কভাৰ হ'ব আৰু প্ৰি ষ্টাডিত থকা যোনটো এপ আছে ADRE ফাইনেল বেটছৰ চ' সেই এপটোত আপোনালোকে সেই কোৰ্চটো ল'লে মানে আপোনালোকৰ এইখিনি বস্তু কভাৰ হৈ যাব জেনেৰেল নলেজত বেছিকলি কি থাকে কাণ্ট্ৰিজ এণ্ড কেপিটেলছ ঠিক আছে কিছুমান কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছ থাকিব তেনেকুৱা ধৰণৰ কথা কিছুমান ফেক্সুৱেল কুৱেশ্যনছ থাকিব লাইক কোনখন দেশৰ প্ৰেছিডেণ্ট কোনজন হয় বা তেনেকুৱা ধৰণৰ কথা বা কোনটো ইম্পৰ্টেণ্ট ডেটছ বুকছ অথৰ্ছ চ' সেইবিলাক বস্তু জেনেৰেল নলেজত ইনক্লুডেড থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি ইয়াতে থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যনছ থাকিব পাৰ কুৱেশ্যন 1 মাৰ্ক চ' আপোনালোকে কোৰ্চটো ল'লে মানে ইয়াতে কভাৰ হৈ যাব জেনেৰেল মেথমেটিক্স 30 মাৰ্কছ এইটো জেনেৰেল মেথমেটিক্সটো আপোনালোকৰ ক্লাছ 9-10 লেভেলৰ ইয়াতে মেথছ আহে চ' সেইখিনি বস্তু চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট HCF LCM ঠিক আছে তেনেকুৱা ধৰণৰ কোৱাড্ৰেটিক ইকুৱেশ্যন জিঅ'মেট্ৰি সেইখিনি বস্তু জেনেৰেল মেথমেটিক্সত থাকে জেনেৰেল ইংলিছত এই যোনটো কোৰ্চত ইনক্লুডেড আছে গ্ৰামাৰ ভকেবুলাৰী ঠিক আছে সেইখিনি বস্তু আপোনালোকে পাই যাব কম্প্ৰিহেনশ্যন চ' ইয়াতে থাকিব ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত সেই কম্প্ৰিহেনশ্যন আহে এটা পেৰেগ্ৰাফ দিয়া থাকে তাতে এটা মৰলেছ এটা সৰু সুৰাকৈ এটা ষ্টৰী থাকিব সেই ষ্টৰীৰ পৰা আপোনালোকে কুৱেশ্যন কিছুমান থাকিব সেই পেৰেগ্ৰাফটো ফ'ল' কৰি পেলাই 4-5টা কুৱেশ্যনছ থাকিব সেইখিনি বস্তু আপোনালোকে এনচাৰ্ছ দিব লাগে ইয়াতে পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব ঠিক আছে চ' ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেই প্ৰি ষ্টাডি কোৰ্চটোত আপোনালোকে সেইখিনি বস্তু পাই যাব চ' ডিউৰেশ্যন 3 আৱাৰ্ছ 150টা কুৱেশ্যনছ থাকিব 175 মাৰ্কছ কাৰণ কম্প্ৰিহেনশ্যনত পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে মানে 25টা কুৱেশ্যনৰ এগেইনষ্টে 50 মাৰ্কছ ইয়াতে থাকিব ঠিক আছে আৰু SSLC লেভেল এইটো গ্ৰেজুৱেট লেভেলৰ এনে গ্ৰেজুৱেট লেভেলৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ কেইবাটা কেটেগৰী আছে বেচেলাৰ্ছ ডিগ্ৰী অনলি বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ বেচেলাৰ্ছ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফি ঠিক আছে তেনেকুৱা ধৰণৰ আছে কিন্তু এখন ছিংগল পেপাৰ থ্ৰুৱেদি পৰীক্ষা ইয়াতে অনুষ্ঠিত কৰিব আৰু চিলেবাছ এইটো হ'ব ঠিক তেনেদৰে SSLC মানে হাই ছেকেণ্ডেৰী লেভেলৰ এটাটো জেনেৰেল হাই ছেকেণ্ডেৰী আৰু এটা হ'ব হাই ছেকেণ্ডেৰী যিসকলে ছায়েন্সত পাছ কৰিছে ঠিক আছে চ' ইয়াতো ছ'চিয়েল ষ্টাডিজ থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইখিনি থাকিব জেনেৰেল নলেজ থাকিব মই ক'লোৱে কেনেকুৱা আছিলে জেনেৰেল নলেজৰ চিলেবাছ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি ইয়াতো থাকিব জেনেৰেল ইংলিছ থাকিব আৰু জেনেৰেল মেথমেটিক্স থাকিব ঠিক আছে ইয়াতে ৰিডিং কম্প্ৰিহেনশ্যন সেইখিনি নাথাকে ৰিডিং কম্প্ৰিহেনশ্যন ইন ইংলিছ লেংগুৱেজটো ইয়াতে নাথাকে জেনেৰেলি ডাইৰেক্ট জেনেৰেল ইংলিছ থাকিব মানে ইংলিছ গ্ৰামাৰ ভকেবুলাৰী সেইখিনি ইয়াতে আহিব ঠিক আছে চ' আৰু ইয়াতে টোটেল কুৱেশ্যনছ 150টা কুৱেশ্যনছৰ এগেইনষ্টে 150 মাৰ্কছ থাকিব পাৰ কুৱেশ্যন 1 মাৰ্কে ঠিক আছে 3 আৱাৰ্ছৰ হ'ব চিলেবাছটো আৰু লগতে SSLC এইটো মানে ড্ৰাইভাৰ পষ্ট ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ লাগে SSLC এইটো গ্ৰেড 3 পষ্টে হয় খালি গ্ৰেড পেটো অলপ কম হয় ড্ৰাইভাৰ আৰু ইয়াতে মেট্ৰিক পাছ কেণ্ডিডেটছ ইয়াতে বিচাৰে চ' ইয়াতো সেই ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি জেনেৰেল ইংলিছ জেনেৰেল মেথমেটিক্স আৰু ৰোড ট্ৰেন্সপৰ্ট ঠিক আছে ৰোড ট্ৰেন্সপৰ্ট মানে আপোনালোকৰ যোনখিনি এতিয়া ধৰক লাইচেঞ্চৰ কাৰণে যোনবিলাক পৰীক্ষা দিব গ'লে আপোনালোকে ৰোড ছায়েন্স আৰু অন্যান্য তেনেকুৱা ধৰণৰ কিবাকিবি আপোনালোকে জানিবলগীয়া হয় কোনটো ট্ৰেফিক লাইটে কি বুজায় কোনখন ট্ৰেফিক ছাইনবোৰ্ডে কি কেনেকুৱা ধৰণৰ কি বুজায় সেইখিনি বস্তু ইয়াতে থাকিব এইবিলাক বস্তু আপোনালোকৰ কোৰ্চত কভাৰ কৰা হ'ব ঠিক আছে চ' ইয়াতে ভয় খাব নালাগে চিলেবাছটো দেখি পেলাই আৰু ছ'চিয়েল ষ্টাডিজ বুলি ক'লে মানে মই ক'লোৱে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি সেইখিনি কভাৰ কৰিলে ইয়াতো ধৰক 150টা কুৱেশ্যনছৰ এগেইনষ্টে 150 মাৰ্কছ থাকিব চ' এইখিনি বস্তু ইয়াতে কভাৰ হ'ব মানে এই চিলেবাছখন ড্ৰাইভাৰ লেভেলৰ এইখিনি থাকিব ঠিক আছে মৰলেছ হাই ছেকেণ্ডেৰী লেভেলৰ নিচিনাই চিলেবাছখন ইয়াত খালি এডিশ্যনেলি ৰোড ট্ৰেন্সপৰ্ট ইয়াতে এক্সট্ৰাকৈ ইয়াতে এড হৈ গৈছে আৰু লগতে যদি গ্ৰেড 4ৰ কথা কওঁ আৰু ইয়াতে নিগেটিভ মাৰ্কিং থাকিব দেই আপোনালোকৰ পৰীক্ষাটো নিগেটিভ মাৰ্কিং থাকিব এটা কুৱেশ্যনৰ এগেইনষ্টে 1/4 মাৰ্কছ নিগেটিভ মাৰ্কিং থাকিব মানে পাৰ কুৱেশ্যন যদি 1 মাৰ্কে থাকে নিগেটিভ মাৰ্কিংটো হ'ব 0.25 আৰু পাৰ কুৱেশ্যন যদি 2 মাৰ্কছকৈ থাকে কাৰণ আপোনালোকে গ্ৰেজুৱেট লেভেলৰ পেপাৰখনত দেখিছিলে পাৰ কুৱেশ্যন এই ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে চ' ইয়াতে নিগেটিভ মাৰ্কিং 0.50কৈ হ'ব ঠিক আছে চ' সেইটো মনত ৰাখিব নিগেটিভ মাৰ্কিং পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিলে 0.25 মাৰ্কে থাকিব পাৰ ৰং এনচাৰ এগেইনষ্ট ৰং এনচাৰ আৰু লগতে যদি আপোনালোকৰ নিগেটিভ মাৰ্কিং যদি ধৰক কি বুলি কয় পাৰ কুৱেশ্যন যদি 2 মাৰ্কছে থাকে নিগেটিভ মাৰ্কিং 0.50কৈ থাকিব ইয়াতে ঠিক আছে আৰু কুৱেশ্যন পেপাৰবিলাক আপোনালোকৰ 4টা লেংগুৱেজত থাকিব 5টা লেংগুৱেজত থাকিব আছামিজ ইংলিছ বেংগালী বড়ো আৰু হিন্দী ঠিক আছে 5টা মাধ্যমতে আপোনালোকে কুৱেশ্যন এনচাৰ্ছ ইয়াতে পাই যাব আৰু বাকী যদি গ্ৰেড 4ৰ কথা কওঁ গ্ৰেড 4ৰ চিলেবাছখনো মৰলেছ একেই আৰু ওপৰখিনিৰ নিচিনাই ইয়াতে থাকিব ইংলিছ ছ'চিয়েল ষ্টাডিজ মেথমেটিক্স জেনেৰেল নলেজ মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং ঠিক আছে ইয়াতে ইংলিছ মানে আপোনালোকৰ ইয়াতে গ্ৰামাৰ ভকেবুলাৰী সেইখিনি আহিব কম্প্ৰিহেনশ্যন ইয়াতে নাথাকে মানে হাই ছেকেণ্ডেৰী লেভেলৰ পষ্টবিলাকৰ নিচিনা একে টাইপৰে চিলেবাছ ছ'চিয়েল ষ্টাডিজ থাকিব জেনেৰেল নলেজ থাকিব মেথমেটিক্স থাকিব মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং সেইখিনি থাকিব আৰু ইয়াতো কুৱেশ্যন পেপাৰ 5টা মাধ্যমত আহিব ইংলিছ আছামিজ
বড়ো বেংগলী আৰু হিন্দী ঠিক আছে আৰু ইয়াতে পাৰ 135টা মাল্টিপল চইচ MCQs আহিব পাৰ কুৱেশ্যন 1 মাৰ্ককে থাকিব আৰু আপোনালোকৰ 2.5 ঘণ্টা দিয়া হ'ব টোটেল 150 মাৰ্কছ ঠিক আছে দেয়াৰ উইল বি এ টোটেল অফ 135 মাল্টিপল চইচ কুৱেশ্যনছ কেৰিং 1 মাৰ্ক ইজ টু বি attempted in 2 hours 30 minutes 150 মিনিটছত মানে পৰীক্ষা 150 মিনিটৰ হ'ব আৰু আপোনালোকৰ 135টা কুৱেশ্যনৰ এগেইনষ্টে 135 মাৰ্কছৰ পেপাৰ থাকিব আৰু নিগেটিভ মাৰ্কিং 0.25 কে নিগেটিভ মাৰ্কিং ইয়াতে থাকিব সো এইখনে হৈ গ'ল সিলেবাস আৰু এক্সাম পেটাৰ্নৰ কথা ক'লোৱে মই এক্সাম পেটাৰটো আপোনাৰ কি হয় এইখিনি ৰিটেন এক্সামিনেশ্যনৰ সিলেবাস ৰিটেন এক্সামিনেশ্যনৰ পিছত আপোনালোকৰ যোনখিনি ডিগ্ৰী লেভেল আছে তেওঁলোকৰ কাৰণে স্কিল টেষ্ট হয় স্কিল টেষ্ট মানে কম্পিউটাৰ স্কিল টেষ্ট হয় আৰু কিছুমানৰ ষ্টেনোগ্ৰাফি স্কিল টেষ্ট হয় আৰু লগতে ড্ৰাইভাৰখিনিৰ কাৰণে ড্ৰাইভিং টেষ্ট হয় আৰু SSLC-খিনিৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট এটা পতা হয় মানে বেছিক কম্পিউটাৰৰ নলেজখিনি চাই আৰু ইয়াতে টেষ্ট কৰি কাৰণ আপোনালোকৰ আজিকালি পৰীক্ষা অফিচবিলাকত আপোনালোকৰ কম্পিউটাৰ নলেজটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ অফিচবিলাকত কাম কাজবিলাক বেছিভাগ কম্পিউটাৰতে হয় সো কম্পিউটাৰ জনাটো আজিকালি ইম্পৰ্টেণ্ট আৰু লগতে যোনখিনি গ্ৰেড 4 আছে তেওঁলোকৰ কাৰণে এটা ভাইবা হয় মৌখিক সাক্ষাৎকাৰ হয় ঠিক আছে আৰু তাৰ উপৰি ডকুমেণ্টছ ভেৰিফিকেশ্যনো ইয়াতে থাকিব গোটেইকেইটা কেটেগৰীৰ কাৰণে সো এইখিনিয়ে জনালোঁ সিলেবাছ আৰু এক্সাম পেটাৰ্নৰ বিষয় আৰু এক্সাম পেটাৰ্ণ চেঞ্জ হোৱাৰ চান্সেছ বহুত কম আছে আৰু লগতে যিহেতু পোষ্ট স্ক্ৰুটনি কৰা অলৰেডি আৰম্ভ কৰি দিছে সো আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক সো এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলে পাছলৈ গৈ পেলাই আপোনালোকৰ সিলেবাছ কমপ্লিট হ'ব আৰু ছাকচেছ হ'ব পাৰিব আৰু যিহেতু আপোনালোকৰ সবকে চাকৰি লাগে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সো আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰক অলপকৈ তেতিয়াহে গৈ পেলাই জুলাই আগষ্ট ছেপ্টেম্বৰ মানত পৰীক্ষা হ'বগে তেতিয়ালৈকে আপোনালোকৰ গোটেইখিনি কমফৰ্টেবলি হৈ যাব কাৰণ 6 to 8 মান্থছ ভালকৈ দৰকাৰ পৰে এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে ভালকৈ আৰু আপোনালোকে দেখিছে আজিকালি কুৱেশ্যন পেটাৰ্ণবিলাক অকণমান চেঞ্জ হৈছে মানে কুৱেশ্যনবিলাক অকণমান আগতকৈ লেভেল অফ ডিফিকাল্টিটো অলপ বাঢ়িছে চ' সেইটো কাৰণে চিৰিয়াছ প্ৰিপেৰেশ্যন ইয়াতে দৰকাৰ পৰিব ঠিক আছে চিৰিয়াছ প্ৰিপেৰেশ্যন ইজ ভেৰি মাছ নিডেড হিয়াৰ আৰু লগতে আপোনালোকক মই ক'লোৱে এণ্ড্ৰইড প্লে ষ্ট'ৰ বা আইফোন প্লে ষ্ট'ৰত গৈ পেলাই প্ৰি ষ্টাডি বুলি চাৰ্চ কৰিব আৰু প্ৰি ষ্টাডি এপটোৰ মই ইয়াতে আপোনালোকক ডাউনলোড কৰাৰ লিংকখিনি মই ইয়াতে ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু যোনখিনি ডিটেইলছ লাগে হোৱাটছএপ নাম্বাৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক তাতে গোটেইখিনি বস্তু পাই যাব ডিটেইলছত আৰু প্ৰি ষ্টাডি এপটো ডাউনলোড কৰি পেলাই আপোনালোকে এনেকৈ ইয়াতে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ খুলিব তাৰপিছত এই পেজটোত আপোনালোকে এই পোষ্টাৰটো ক্লিক কৰিব ADR 3.0 ফাইনেল চিলেকশ্যন বেছ ফুল কোৰ্ছ এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ নেক্সট পেজটো এনেকুৱা ধৰণৰ আহিব এনেকুৱা ধৰণৰ নেক্সট পেজটো এইটো ক্লিক কৰাৰ পিছত নেক্সট পেজটো এনেকুৱা আহিব তাৰপিছত আকৌ যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব পোষ্টাৰখনত তেতিয়া আপোনালোকৰ ডাইৰেক্ট এই পেজটো আহিব এই পেজটো অহাৰ পিছত আপোনালোকে বাই নাওটো ক্লিক কৰিব তলত গৈ পেলাই তেতিয়া আপোনালোকে কোৰ্চটো কিনিব পাৰিব ঠিক আছে চ' আৰু এবাৰ মই কৈ দিছোঁ কোৰ্চটোত কভাৰ কৰা হ'ব ইয়াতে লাইভ ক্লাছেছ ৰেকৰ্ডেড ক্লাছেছ থাকিব কমপ্লিট চিলেবাছ কভাৰ কৰা হ'ব PDF নোট আৰু ই বুকো থাকিব আছামিছ আৰু ইংলিছ দুইটা মাধ্যমতে এভেইলেবল আছে ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে কোৰ্চটো ইংলিছ এণ্ড আছামিছ মিডিয়াম দুইটাতে এভেইলেবল আছে 24 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছ পাৰিব ফুল লেণ্ড মক টেষ্ট ইনক্লুডেড আছে স্পেচিয়েল ফ'কাছ অন মেথছ আৰু ইংলিছত ইয়াতে স্পেচিয়েল ফ'কাছ দিয়া হৈছে আৰু ইংলিছ আৰু আছামিছ আৰু ইংলিছ মিডিয়ামতে মাধ্যমতে ক্লাছেছ থাকিব সেইটো ক'লৈ MCQ ছেশ্যন থাকিব প্ৰেক্টিছ আৰু ভেলিডিটি 1 year কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰক 8134994875 কিবা যদি হেল্প লাগে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে নহ'লে আপোনালোকে ডাইৰেক্ট কোৰ্চটো পাৰ্চেছ কৰি পেলাই মানে প্ৰি ষ্টাডি এপটো ডাউনলোড কৰি পেলাই কোৰ্চটো পাৰ্চেছ কৰি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে ঠিক আছে চ' স্পেচিয়েল ফ'কাছৰ কথা এইটোৱে ক'লোঁ মেথছৰ বেছিক প্লাছ টপিক ৱাইজ আপোনালোকৰ ইয়াতে কভাৰ কৰা হ'ব স্পেচিয়েল ফ'কাছ দিয়া হ'ব আৰু ইংলিছ 3টা পাৰ্টত ডিভাইড কৰা থাকিব কম্প্ৰিহেনশ্যন গ্ৰামাৰ আৰু ভকেবুলাৰী ঠিক আছে যোনটো ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন আছে তাৰ কাৰণে কম্প্ৰিহেনশ্যন পাৰ্ট আৰু জেনেৰেল ইংলিছৰ কাৰণে গ্ৰামাৰ আৰু ভকেবুলাৰী ইয়াতে কভাৰ কৰা হ'ব ঠিক আছে চ' এইটোৱে হৈ গ'ল বাকী ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক তাতে ডিটেইলছখিনি আৰু এবাৰ মই জনাই দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে গোটেই বস্তুটোৰ ডিটেইলছখিনি আপোনালোকে গম পাব ঠিক আছে চ' এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী যোনকেইটা ইম্পৰ্টেণ্ট হোৱাটছএপ নাম্বাৰ সেইকেইটা মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পেলাই চাই ল'ব পাৰিব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম